দক্ষিণ কামৰূপৰ সোণতলীত ব্ৰহ্মপুত্ৰ নদীত গা ধুবলৈ গৈ সন্ধান নিভোৱা 6 বছৰীয়া নাবালিকা আৰচিবা আখতাৰৰ ইতিমধ্যে সন্ধান ওলাইছে। মাত্ৰ 6 বছৰ বয়সতেই এগৰাকী মাতৃক কুন্দুৱাই এৰি গ'ল অজান দেশলৈ। ব্ৰহ্মপুত্ৰৰ পাৰত এতিয়া শোকাকুল পৰিৱেশ। নৈৰ বুকুত গা ধুৱাই কাল হ'ল আৰচিবা আখতাৰৰ। 6 বছৰীয়া আৰচিবাই ৰবিবাৰে আবেলি গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰ নদীত সন্ধান হৈছিল। অনুমানিক প্ৰায় 1-2টামান বজাত লতুৰেদি আনছি ব্ৰহ্মপুত্ৰ নদীত ইহঁতৰ এটা পৰিয়াল থাকে। এই ঘৰ ভাঙি লৈ যোৱাৰ কাৰণে ইহঁতে আহিছিল। আৰু সময় আৰচিবা আখতাৰ নামৰ ছোৱালীজনী আৰু লগতে 2টা ছোৱালী একেলগে নদীত খেলি থকা অৱস্থাত হঠাৎ নদীত পৰি যোৱা বুলি সন্দেহ কৰিছে পৰিয়ালৰ লোকে। পিছত পুলিচ প্ৰশাসনিক বিষয়া আৰু SDRF বাহিনীক অৱগত কৰাত সিহঁতে যোৱাকালি 1 বজাৰ পৰাই সন্ধিয়া 7টা বজালৈকে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। তাৰ পিছৰে পৰা আৰক্ষী তথা SDRF বাহিনীৰ সহযোগত অভিযান চলাইছিল তীব্ৰতৰভাৱে। আৰু আজি কিছু সময় পূৰ্বে আৰচিবা আখতাৰক উদ্ধাৰ কৰিবলৈ সক্ষম হয় SDRF বাহিনীয়ে। আৰচিবা আখতাৰৰ মৃত্যুৰ ঘটনাই এতিয়া অঞ্চলটোত সৃষ্টি কৰিছে শোকাকুল পৰিৱেশ। অভিযান চলাই আছোঁ। এতিয়া আমি 7টা বজাৰ পৰা মৰ্ণিং 7টা বজাৰ পৰাই আমি চলাই আহিছোঁ। এতিয়ালৈকে আমাৰ অব্যাহত আছে, চলি আছে, কিন্তু এতিয়ালৈকে আমি কোনো অনুসন্ধান পোৱা নাই। এতিয়া আমি যেতিয়ালৈকে ডেড বডি নোলায় তেতিয়ালৈকে মই অনুসন্ধান চলাই থাকিম। আমি 7টা বজাৰ পৰা অভিযান চলি আছোঁ। নিউজ ডেস্ক, প্ৰতিদিন লাইভ।